এভৰিৱান সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে। আজিৰ এই ভিডিঅ'টোত বেংক এক্সামৰ বিষয়ে কমপ্লিট ডিটেইলছ মই তোমালোকক জনাম আৰু গোটেই ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকে এভৰিথিং বেংক এক্সামৰ বিষয়ে জানিব বিচাৰা বা যোনে প্ৰিপাৰেশ্যন কৰিব বিচাৰা প্ৰত্যেকে এই ভিডিঅ'টো চোৱাটো উচিত। বহুতখিনি নলেজ গেইন কৰিব পাৰিবা, কাৰণ মই নিজেও বেংকিং ছেক্টৰৰ লগত জড়িত হয়। 4 বছৰ ধৰি মই 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ। তো সেইবাবে এই ভিডিঅ'টো মই নিজে প্ৰস্তুত কৰি আছোঁ। একদম বিগিনাৰৰ কাৰণে এই ভিডিঅ'টো হয়। আমি ধুনীয়াকৈ আৰম্ভ কৰিম। প্ৰথম কথা, বেংক এক্সাম এটা যেতিয়া আমি দিবলৈ যাওঁ, তুমি গাঁৱত বা তোমালোকৰ চহৰত কোৱা শুনিছা ন বহুতে যে ই বেংকত জব কৰে, ঠিক আছে। তো এতিয়া বেংকত জব কৰে মানে সি হয়তো প্ৰাইভেট বেংকতো জব কৰিব পাৰে, গভৰ্ণমেণ্ট বেংকতো জব কৰিব পাৰে। এতিয়া আমি প্ৰাইভেট বেংকৰ কথা নকওঁ, কাৰণ প্ৰাইভেট বেংকত ইমান টানো নহয়, এনেই মানে কিবা এটা ইণ্টাৰভিউ দিলে চাকৰি পাই যোৱা হয়। তো প্ৰাইভেট বেংকৰ কাৰণে একো তেনেকুৱা স্পেচিফিক একদম গভৰ্ণমেণ্ট এক্সামৰ নিচিনা পৰীক্ষাও নহয় আৰু ইমানে এপিয়াৰো নকৰে। তো প্ৰাইভেট বেংক আমি ছাইডত ৰাখিছোঁ। এতিয়া বহুতে কয় প্ৰাইভেট বেংক কি হয়, মই কৈ দিছোঁ। যেনেকৈ HDFC, এক্সিছ বেংক, ICICI বেংক, তাৰপিছত তোমাৰ তেনেকুৱা আৰু বহুত প্ৰাইভেট বেংক আছে। কিন্তু এটা কথা জানানে, ভাৰতৰ আটাইতকৈ ডাঙৰ বেংক যদি কয় প্ৰাইভেট বেংকটো হয় HDFC বেংক। 3টা ভাৰতৰ বেংক আছে যাক ছিষ্টেমেটিকেলি ইম্পৰ্টেণ্ট বেংক বুলি কোৱা হয়, HDFC, ICICI আৰু SBI। গভৰ্ণমেণ্ট বেংক এটাই আছে SBI, নলেজৰ কাৰণে কৈ থ'লোঁ। তো এতিয়া সেই HDFC, ICICI একেটা প্ৰাইভেট বেংক হয়। তো প্ৰাইভেট বেংকত মোৰ মতে নোযোৱাটোৱে ভাল, তাত বেছি কষ্টও হয় আৰু গভৰ্ণমেণ্টো নহয়, যিহেতু জব ছিকিউৰিটিও নাথাকে। এতিয়া চবেই প্ৰিপাৰেশ্যন কিহৰ কৰে, গভৰ্ণমেণ্ট বেংকৰ। তো এতিয়া চৰকাৰী বেংক কেনেকুৱা আছে ভাৰতত, চোৱা। যিবিলাক চৰকাৰী বেংকৰ পৰীক্ষা হয় সেই বিষয়ে ক'ম। ভাৰতত আটাইতকৈ ডাঙৰ চৰকাৰী বেংকটো হ'ল কি, SBI, ষ্টেট বেংক অফ ইণ্ডিয়া, ঠিক আছে। তাৰপিছত আৰু 11টা চৰকাৰী বেংক আছে, যিকেইটা নেশ্যনেলাইজ বেংক বুলি কোৱা হয়। 11টা আছে। উদাহৰণ, এইকেইটা বস্তু মনত ৰাখিবা, আমি গোটেই ভিডিঅ'টোৰ থ্ৰুত আমি এইখিনি বস্তু ডিছকাছ কৰিম, ঠিক আছে। উদাহৰণ, পাঞ্জাৱ নেশ্যনেল বেংক দেখিছা, ইউনিয়ন বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা, কানাড়া বেংক, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, তাৰপিছত তোমাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, তো এনেকৈ ইউকো বেংক। তো এনেকৈ 11টা নেশ্যনেলাইজ বেংক আছে। টোটেল 12টা কথা ক'লোঁ। তাৰ উপৰি RRB আছে। RRB মানে ৰিজনেল ৰুৰেল বেংক। আমাৰ অসমৰ বেংকটোৰ নাম কি, আসাম গ্ৰামীণ বিকাশ বেংক আছিলে আগতে, এতিয়া বৰ্তমান নামটো সলাই দিলে, এতিয়া আসাম গ্ৰামীণ বেংক দিলে, বিকাশটো আঁতৰাই দিলে, ঠিক আছে। তো অৰ্থাৎ আমি কেইটা বেংকৰ কথা পাতিলোঁ, 12টা চৰকাৰী বেংক আৰু এটা অসমৰ আসাম গ্ৰামীণ বেংক, ঠিক আছে। তো এইকেইটাৰ কাৰণে স্পেচিফিক বেংকৰ এক্সাম হয়। ইয়াৰ উপৰি কিছুমান বেংকৰ এক্সাম আছে, যেনেকৈ বেংক এক্সামৰ যদি তুমি চিলেবাছ পঢ়া, ইয়াৰ উপৰি আৰু কিছুমান ভাল জব আছে। তাৰ ভিতৰত এটা হ'ল LIC। LICৰ এক্সামো বেংক এক্সামৰ লগত চিলেবাছ একেই। আৰু বহুতে ভাবিব LIC মানে এজেণ্ট নেকি, LIC আহিলে মনত সেইটোৱে আহে, নহয়। কিন্তু LIC জবটো বেংক এক্সামৰ কম্পেৰিজনত বহুত ভাল হয়, ঠিক আছে। চেলাৰিও ভাল হয়। তো সেইটো হ'ল। আৰু প্ৰত্যেকজন বেংক এক্সপেৰিয়েণ্টৰ একদম লাষ্টৰ এইমটো কি জানানে, RBI। তো আটাইতকৈ লাষ্টত আহে RBI। RBI এক্সাম বছৰত হয়, কেতিয়াবা নহ'বও পাৰে। তো RBI চবতকৈ লাষ্টত, কাৰণ RBI এক্সামটো তুমি লাগিলে SBI PO, RRB PO বা ক্লাৰ্ক হওক, অফিচাৰ হওক, প্ৰত্যেক বেংকৰে চব PO, অফিচাৰ, ক্লাৰ্ক চবেই লাষ্টত গৈ RBI এক্সামটোৰ কাৰণে পৰীক্ষা দিয়ে। কিন্তু RBI এক্সামটো টাফ হয় বহুত, পোষ্ট বহুত কম থাকে, 15, 20টা, 30টা সেনেকুৱা থাকে। তো সেইটো একদম লাষ্ট ষ্টেজ, আৰু তাত চেলাৰিও বহুত হয়, এইবিলাকৰ তুলনাত ডাইৰেক্ট 2 গুণ 3 গুণ হৈ যায়। তো সেইবাবে সেইটো লাষ্ট ষ্টেজ। আমি এই এক্সামটোত, এই ভিডিঅ'টোত RBI জবৰ বিষয়ে নাপাতোঁ, কাৰণ মই নিজেও যিহেতু তাত জব কৰি আছোঁ, কিছুমান প্ৰাইভেচি ৰিজনত মই চব বস্তু ক'ব নোৱাৰোঁ ইয়াতে। তো আমি নৰ্মেল বেংক এক্সামকেইটাৰ বিষয়ে কথা পাতিম। এটা কথা মনত ৰাখিবা, ফাৰ্ষ্ট যেতিয়া তুমি বেংক এক্সামৰ প্ৰিপাৰেশ্যন কৰিবলৈ গৈ আছা, মাইণ্ডত এটা বস্তু ৰাখা যে অকল এটা এক্সাম প্ৰিপেয়াৰ নকৰোঁ। যেনেকৈ SBI, তুমি অকল SBIত সোমাবৰ কাৰণে বেংক এক্সাম নিদিয়া, তুমি গোটেইকেইটা বেংক এক্সাম দিবা। ছেকেণ্ড কথা, বেংক এক্সাম প্ৰিপেৰেশ্যন কৰিলে কি ভাল জানানে, বছৰটোত বহুত এক্সাম হয়। বছৰটোত তুমি কমচে কম 8টামানটো এক্সাম পাবাই, বেংক এক্সাম, ঠিক আছে। তো সেই 8টাৰ ভিতৰতো এটা পাছ কৰিব পাৰা যদি ভালকৈ পঢ়া। আমি কেনেকৈ পঢ়িব লাগে বেলেগ এটা ভিডিঅ'ত ক'ম, আজি আমি বেছিকখিনি ডিছকাছ কৰিম। এতিয়া বেংক এক্সাম হোৱাৰ আগতে প্ৰথমে কি হয়, IBPS বুলি এটা বডি আছে, ঠিক আছে। IBPSে কি কৰে, বেংক এক্সাম কণ্ডাক্ট কৰে। এতিয়া বেংক এক্সামৰ ডিফাৰেণ্ট টাইপ আছে, ঠিক আছে। মই প্ৰথম এক্সামকেইটা কৈ দিওঁ। এটা হ'ল IBPS PO, এটা হ'ল IBPS ক্লাৰ্ক, এটা হ'ল SBI PO, এটা হ'ল SBI ক্লাৰ্ক, এটা হ'ল RRB PO, এটা হ'ল RRB ক্লাৰ্ক। টোটেল 6টা এক্সাম হয়, ঠিক আছে। মানে বেছিক 6টা এক্সাম। তাৰ উপৰি RBI বা NABARD, LIC এইবিলাক বেলেগ হয়, চিলেবাছ একেই, ঠিক আছে। তো বেছিকেলি 6টা এক্সাম, এই 6টা পাৰ ইয়াৰ হ'বই। এতিয়া প্ৰথম কি ক'লোঁ, IBPS PO, ঠিক আছে। তো IBPS PO মানে কি, তুমি ভাৰতৰ 11টা নেশ্যনেলাইজ বেংকত, 11টা, SBI নহয়, ঠিক আছে, বাকী 11টা যে চৰকাৰী বেংক কৈছিলোঁ, সেই 11টাত PO হিচাপে, PO মানে প্ৰবেজনেৰী অফিচাৰ, স্কেল 1 অফিচাৰ, মানে এছিষ্টেণ্ট মেনেজাৰ ৰেংকত তুমি জব পাবা, ফাৰ্ষ্ট। ছেকেণ্ড কথা,
IBPS ক্লাৰ্ক মানে কি সেই 11টা চৰকাৰী বেংকতে তুমি ক্লাৰ্ক হিচাপে জব পাবা ঠিক আছে সিমিলাৰলি SBI PO এতিয়া SBI কি হয় SBI যেহেতু ডাঙৰ বেংক হয় তো SBI নিজৰ পৰীক্ষা নিজে পাতে IBPSক পাতিব নিদিয়ে তো সেই কাৰণে SBI PO বেলেগে এটা এক্সাম হয় ঠিক আছে তো SBI PO তুমি ষ্টেট বেংক অফ ইণ্ডিয়াত PO হিচাপে জব পাবা SBI ক্লাৰ্ক ষ্টেট বেংক অফ ইণ্ডিয়াত ক্লাৰ্ক হিচাপে জব পাবা সিমিলাৰলি RRB PO আৰু RRB ক্লাৰ্ক কলো RRB PO মানে তুমি অসম গ্ৰামীণ বিকাশ বেংকত PO হিচাপে জব পাবা আৰু RRB ক্লাৰ্ক মানে তুমি অসম গ্ৰামীণ বেংকত ক্লাৰ্ক হিচাপে জব পাবা ছটা এক্সাম হল ঠিক আছে এতিয়া এক্সাম ষ্ট্ৰাকচাৰটো কেনেকুৱা হেতু কৈ দিওঁ যিকেইটা PO এক্সামৰ কথা ক'লো IBPS PO SBI PO আৰু RRB PO সেইকেইটাত প্ৰিলিমছ এক্সাম হয় ঠিক আছে প্ৰিলিমছটো 100 মাৰ্কছ মানৰ হয় আৰু তাতে কি আহে জানানে মেথছ মানে কোৱান্টিটিভ এপ্টিটিউড ৰিজনিং আৰু ইংলিছ প্যাটাৰ্নটো কেতিয়াবা চেঞ্জ কৰে বাট অলমোষ্ট সেম থাকে ধৰা সবৰ পৰা অলমোষ্ট সেম কোৱেশ্চন দিয়ে মেথছৰ 35 দিলে ধৰা ৰিজনিঙৰ 35 ইংলিছৰ 30 বা কেতিয়াবা চেঞ্জো কৰি দিয়ে তো অলমোষ্ট তেনেকুৱা 30 to 35 ৰ ভিতৰতে থাকে গুটেকেটাতে ঠিক আছে প্ৰিলিমছত গুটেকেটা এক্সামৰ প্ৰিলিমছৰ কথা কৈছো ঠিক আছে তোমাৰ IBPS PO ক্লাৰ্ক গুটেকেটাতে প্ৰিলিমছত কোৱান্ট ইংলিছ ৰিজনিং আহে ঠিক আছে তাৰপিছত হেকেটা 100 মাৰ্কছৰ ভিতৰত হয় আৰু কাট অফ সবৰে বেলেগ হয় অকমান কিন্তু ধৰা মই উদাহৰণ দিছো IBPS PO বা SBI PO এবিলাকত তুমি কাট অফ 100 ৰ ভিতৰত অকমান বেছি পাব লাগে আৰু ধৰা 70 ওপৰত পাব লাগে ধৰা ঠিক আছে আৰু বাকি তুমি ক্লাৰ্ক এক্সাম কেটাত আৰু অকমান বেছি পাব লাগে 80 প্লাস মান পাব লাগে প্ৰিলিমছত ঠিক আছে তো আমি ডিটেইল ভিডিও বেলেগে দি থাকিম এটা এক্সামৰ ষ্ট্ৰাকচাৰৰ ওপৰত বেলেগ ভিডিও আহি থাকিব আজি এটা ভিডিওত গুটেখিনি দিবলৈ দিগদাৰ তো এখিনি হল তাৰপিছত কি হ'ব মেইনছ প্ৰিলিমছ পাস কৰিলা গুটেকেটাতে PO এণ্ড ক্লাৰ্ক সবতে প্ৰিলিমছ পাস কৰিলা 100 মাৰ্কছৰ ভিতৰত কোৱালিফাইং নেচাৰ ঠিক আছে প্ৰিলিমছৰ মাৰ্কছ কতো এক নহয় তাৰপিছত এটা মেইনছ এক্সাম হ'ব প্ৰিলিমছ আৰু মেইনছৰ মাজত মাত্ৰ এক মাহ বা তাতকৈ কম গেপ এক মাহ ম্যাক্সিমাম তাতকৈ বেছি গেপ নাথাকে তো প্ৰিলিমছ দিয়ে তুমি মেইনছ এক্সাম দিব লাগিব এক মাহ পিছত যোনে প্ৰিলিমছ পাস কৰে 15 দিন মান পিছত ৰিজাল্ট আহি যায় তাৰ নেক্সট 15 দিন তুমি মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিবা তো মেইনছত কি আহে কোৱান্ট ৰিজনিং ইংলিছ আৰু জেনাৰেল এৱাৰনেছ বুলি এটা সেকশন এড হৈ যায় ঠিক আছে তো জেনাৰেল এৱাৰনেছ বস্তুটো কি কাৰেন্ট এফেয়াৰ্স কোৱান্ট ইংলিছ ৰিজনিং সিলেবাস সেম থাকে ঠিক আছে সিলেবাস বা কেনেকৈ পঢ়িব লাগে বেলেগ ভিডিও আহিব তো সেইখিনি সেম থাকে অকমান মাৰ্কস বেছি হৈ যায় কিছুমান এক্সামত 200 হয় কিছুমানত 250 হয় কিছুমানত 180 তেনেকুৱা তো হেই কোৱান্ট ইংলিছ ৰিজনিং তাৰ লগত জেনাৰেল এৱাৰনেছ মানে কাৰেন্ট এফেয়াৰ্স বেছিকৈ কি হয় আহে জানানে ইয়াতে তোমাৰ বেংক ৰিলেটেড কাৰেন্ট এফেয়াৰ্স বিলাক বেছিকৈ আহে ঠিক আছে তো সেইখিনিৰ ওপৰত ভিত্তি কৰি তোমাৰ মেইনছ এক্সাম হয় তাৰ পিছত যিকেটা PO লেভেলৰ এক্সাম SBI PO IBPS PO RRB PO তাত গৈ ইন্টাৰভিউ ৰাউণ্ড এটা হয় লাষ্টত ঠিক আছে তো ইন্টাৰভিউ ৰাউণ্ডটো তাৰপিছত কি হয় জানানে প্ৰিলিমছৰ মাৰ্কছ কতো এড নহয় মেইনছৰ ধৰা 75% এড হ'ল বা 80% মেইনছত যিমান পালা হেতু এড হ'ল আৰু ইন্টাৰভিউৰ পৰা 20% ৰ পৰা 25% ধৰা এড হ'ল তো দুইটা মিলাই ফাইনেল কাট অফ স্কোৰটো বনোৱা হয় ঠিক আছে এতিয়া ক্লাৰ্ক এক্সামটোত কি হয় প্ৰিলিমছ হ'ব তাৰপিছত মেইনছ হ'ব সেম টাইপত কিন্তু ইন্টাৰভিউ নহয় ক্লাৰ্ক কেটাত ডাইৰেক্ট মেইনছৰ মাৰ্কছ কেটাৰ ওপৰত ভিত্তি কৰিয়ে জবটো দিয়া হয় ঠিক আছে ক্লিয়াৰ নেক্সট কথা RRB কথা যদি মই এখিতে কৈ থওঁ RRB PO কি হয় জানানে RRB PO প্ৰিলিমছ এক্সামটোত ভাল RRB PO আৰু ক্লাৰ্ক দুইটাতে তাত 80 মাৰ্কছৰ কোৱেশ্চন হয় 80টা প্ৰশ্ন 80 মাৰ্কছ 40 মাৰ্কছ তোমাৰ হেৰি আহিব কোৱান্ট মেথছ মানে আৰু 40 মাৰ্কছ ৰিজনিং প্ৰিলিমছত ইংলিছ নাহে RRBত গ্ৰামীণ বেংকত মনত থাকিব ক্লাৰ্ক আৰু PO দুইটাতে কিন্তু মেইনছত আহিবই অবভিয়াসলি আৰু RRB PO আৰু ক্লাৰ্ক মেইনছত 5টা সাবজেক্ট হৈ যায় কি কোৱান্ট ইংলিছ ৰিজনিং কাৰেন্ট এফেয়াৰ্স চাৰিটাটো থাকিলে 5 নম্বৰটো কম্পিউটাৰ তো কম্পিউটাৰ এৱাৰনেছৰো এটা পাৰ্ট আহি যায় হেতু অকল গ্ৰামীণ বেংকত হয় ঠিক আছে তো এইখিনিতে এটা ভিডিওতে মানে থুলমুলকৈ গুটেখিনি বস্তু মই দিবলৈ চেষ্টা কৰিছো এতিয়া আহো আমি নেক্সট যে কোনটো ভাল কোনটো বেয়া কোনটো স্যালাৰি কিমান গুটেখিনি কথা পাতিম ধুনিয়াকৈ এটা ভিডিওত গম পাবা PO মানে হল অফিচাৰ তো অবভিয়াসলি স্যালাৰি বেছি হ'ব সো আমি RBI কথা নাপাতো RBI এটা বেলেগ সাইডত গুছি যায় RBI স্যালাৰি গুটে বিলাকতকৈ বেছি হয় PO ক্লাৰ্ক সবতকৈ বেছি RBI হয় তো হেতু কথা আমি নাপাতো ইয়াতে PO মানে হল সবতকৈ বেছি স্যালাৰি SBI PO ঠিক আছে 90 পৰা 1 লাখ মান হয় তাৰপিছত IBPS PO
সেইটো 80 পৰা 90 ভিতৰত তাৰপিছত আৰ বি পিও 75 to 80 কেতিয়াবা 85 তেনেকুৱা ঠিক আছে অলমষ্ট ছেম 5-6 হাজাৰ ডিফাৰেঞ্চ থাকে SBI পিও IBPS পিও তাৰপিছত আৰ পিও এতিয়া ডিফিকাল্টি লেভেল অবভিয়াছলি য'ত চেলাৰী বেছি সেইটোৱে চবতকৈ ডিফিকাল্ট হ'ব তো SBI পিও চবতকৈ টান তাৰপিছত IBPS পিও তাৰপিছত আৰ পিও সেইটো হিচাপত তোমাৰ ডিফিকাল্টি লেভেল ক'ব পাৰি নেক্সট ক্লাৰ্ক এক্সাম কথাও যদি কওঁ ছেম SBI ক্লাৰ্ক চবতকৈ বেছি চেলাৰী অলমষ্ট 55,000 মান আহে তাৰপিছত IBPS ক্লাৰ্ক 50,000 মান আহে তাৰপিছত RRB ক্লাৰ্ক 45,000 মান আহে ঠিক আছে অলমষ্ট সেইটো হিচাপত নেক্সট কথা আৰু ডিফিকাল্টি লেভেলো ছেম SBI ক্লাৰ্ক চবতকৈ টান তাৰপিছত IBPS ক্লাৰ্ক তাৰপিছত RRB ক্লাৰ্ক তো বেংক এক্সামৰ আটাইতকৈ ইজি এক্সাম RRB ক্লাৰ্ক হয় মনত ৰাখিবা আৰু এটা কথা এতিয়া ঠিক আছে এতিয়া সেইখিনি হ'ল নেক্সট পষ্টিং কাৰণ জবটো পালেইতো নহ'ব তুমি ক'ত পষ্টিং হ'ব সেইটোও জানিব লাগিব তুমি যিকেইটা IBPS পিও আৰু SBI পিও এই দুইটাত তুমি বাহিৰত পষ্টিং পোৱাৰ চান্স থাকে মানে অসমৰ বাহিৰত ঠিক আছে অসমৰ বাহিৰতো তুমি কেতিয়াবা যাব লগা হ'ব পাৰে ছেকেণ্ড কথা RRB যিকেইটা এক্সাম গ্ৰামীণ বেংক অসম গ্ৰামীণ বেংকত তুমি জব পালা পিঅ' হওক ক্লাৰ্ক হওক তুমিতো অসমতে থাকিব লাগিব ন কাৰণ অসম গ্ৰামীণ বেংকটো অসমতহে আছে বাহিৰত নাই তো RRB পিঅ' সেইটো এটা এডভান্টেজ বহুত ষ্টুডেণ্ট মই এনেকুৱা দেখিছোঁ যোনে SBI পিঅ' পায় RRB পিঅ' পায় কিন্তু সি RRBটোত জইন কৰে গ্ৰামীণ বেংকত কাৰণ সি অসমত থাকিব পাৰিব অফিচাৰ হৈ তো সেইটোৱে তো লাষ্টত গৈ চবেই RBIৰ কাৰণে পঢ়ে আল্টিমেটলি তো সেইটো কথা হ'ল নেক্সট পিঅ' এণ্ড ক্লাৰ্ক কোনটো ভাল চবেই সেইটো ক'ব যে পিঅ' পঢ়িম পিঅ' কৰিম মানে অফিচাৰ হ'ম কিন্তু তুমি এটা বেংকত যেতিয়া অফিচাৰ হোৱা স্পেচিয়েলি SBI আৰু IBPSৰ অফিচাৰকেইটাত তাত তোমাৰ বহুত কষ্ট থাকে ঠিক আছে বেংক জব মানেই কষ্ট কিন্তু পিঅ'ত বেছি কষ্ট পিঅ'ত মানে আহাৰ টাইমিং নাই সোমোৱাৰ টাইমিং আছে আউট টাইমিং নাই তুমি ৰাতি 7টাও বাজিব পাৰে 8টাও বাজিব পাৰে চেলাৰী তোমাক ডাবল দি আছে কিন্তু কষ্ট বেছি হ'ব কিন্তু এট দ্য ছেইম টাইম তোমাক যদি অলপ আৰামৰ জিন্দগী লাগে অলপ ঘৰৰ ওচৰত থাকিব বিচাৰা তো তুমি ক্লাৰ্কত যাব পাৰা IBPS ক্লাৰ্ক SBI ক্লাৰ্ক এইবিলাকত চেলাৰী মই ক'লোৱেই কিন্তু ৱৰ্ক প্ৰেছাৰ কম আছে এজ কম্পেয়াৰ টু দ্য পিঅ' তো তুমি 5টামান বজাত ধুনীয়াকৈ ঘৰ আহি যাব পাৰা আৰু এটা কথা লাষ্ট কথা ক্লাৰ্ক এক্সামকেইটাত IBPS ক্লাৰ্ক SBI ক্লাৰ্ক RRB ক্লাৰ্ক এইকেইটাত তোমালোকে ঘৰৰ ওচৰত পষ্টিং পাবা বা অসমতে পষ্টিং পাবা বাহিৰত কেতিয়াও নপঠায় কিন্তু এট দ্য ছেইম টাইম SBI পিঅ' IBPS পিঅ'ত অলপমান তুমি কাৰোবাৰ লগত বেয়া হৈ যোৱাৰ ওপৰত তোমাক বাহিৰত বেয়া জেগাত পষ্টিং দি দিব তো এইখিনি আছিলে ডিটেইলছ মই ভাবি আছোঁ বেংক এক্সামৰ বাবে এটা মেণ্টৰশ্বিপ কোৰ্চ আনিম য'ত মই প্ৰত্যেকটো এক্সামৰ বাবে 1-to-1 গাইড কৰিম মই লাইভ ছেশ্যনছ ল'ম তাৰ উপৰি মক টেষ্ট দিম ষ্টাডি মেটেৰিয়েলছ দিম এভৰিথিং ঠিক আছে কোনোবা যদি মক টেষ্টত জইন হ'ব বিচাৰে মই এটা গুগল ফৰ্ম বনাম ডেছক্ৰিপশ্যনৰ লিংক দি থ'ম যোনে জইন হ'ব বিচাৰে তাত ফৰ্মটো ফিল আপ কৰি দিব মই নিজে কণ্টেক্ট কৰিম